নমস্কাৰ অংকুল ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। এডিআৰ 3.0 15,341টাকৈ পদ মুকলি কৰি দিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ এপ্লাইসমূহ আৰম্ভ হৈ গৈছে। চ' আপোনালোকৰ কাৰণে ভাল খবৰ আহি গ'ল। চ' সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক এটা কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতকৈ ফ'ল'টো কৰি দিব পাৰে। চ' এক্সাম নেম দেখিব পাইছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন এডিআৰ 3.0 কণ্ডাক্টিং বডি ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন SLRC আপোনালোকে দেখিব পাৰিছে। পোষ্ট গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্ট আপোনালোকে দেখিব পাইছে। এক্সপেক্টেড ভেকেঞ্চি 15,100+ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাৰিছে। চ' যদি আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ হয়। কাৰণ আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে, যিটো কোৰ্চৰ থ্ৰু যদি আপোনালোকে পঢ়ে, বেলেগ কোনো বুকছ বেলেগ কোনো কোৰ্চ কোনো কৰা কথাই নাই। যদি এইখিনি ভালদৰে পঢ়ে 100% আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কাৰণ ইয়াত সকলোখিনি আছে। লগতে এই যিটো কোৰ্চ হয়, কোৰ্চটোত আপোনালোকৰ সুবিধা হৈ গৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ চলি আছে। আৰু এইখিনি ভালদৰে পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। কোনো বুকছ বা কোনো কোৰ্চ বাই নকৰিলেও হৈ যাব। আৰু ভালদৰে পঢ়িলে আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব। ইয়াৰ পৰা কুৱেশ্যনসমূহ দেখা পাব। চ' এই যিটো কোৰ্চ হয়, কোৰ্চটোৰ কথা মই ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছোঁ। চ' কেনেকৈ বাই কৰিব? বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278। তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এডিআৰ 3.0 বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। কমপ্লিট প্ৰিপেৰেশ্যন আপোনালোকে দেখিব পাৰিছে ক্ৰেক এডিআৰ 2026 এণ্ড 2027। এই যিটো কোৰ্চ হয় 2026-27 বৰ্ষৰ যিখন নতুন চিলেবাছ হয়, তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়। চ' সোনকালে গৈ আপোনালোকে বাই কৰি লৈ পঢ়া শুনাসমূহ কৰিব পাৰে, যিহেতু আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে আহি গৈছে। চ' এডিআৰ 3.0 ক্ষেত্ৰত কি কি লাভ কৰিব পাৰিব? 10,000+ কুৱেশ্যন উইথ এনচাৰ, 10,000+ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্টৰ পৰা যিমানখিনি টপিকৰ পৰা কুৱেশ্যন এনচাৰ দেখা পায়, সেই সকলোখিনি টপিকৰ কুৱেশ্যন এনচাৰ A to Z টপিকৰ আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব কনচেপ্ট ৱাইজত। তাৰপিছত অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। আৰু আহিলোঁ কি কি ছাবজেক্ট পাব? ছ'চিয়েল ষ্টাডি পাব, জেনেৰেল নলেজ পাব। ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, কাৰেণ্ট এফেয়াৰ্ছ হওক, আছাম ৰিলেটেড হওক, ইণ্ডিয়া ৰিলেটেড হওক, ৱৰ্ল্ড ৰিলেটেড হওক, চব ভাগ ভাগকৈ লাভ কৰিব পাৰিব। জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে। তাৰপিছত আপোনালোকে মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব, মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব, লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পাব উইথ এনচাৰ শ্বীটৰ সৈতে। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে আছে। লগতে আপোনালোকে ডাউট ক্লিয়াৰিঙৰ ছাপৰ্টো পাব। চ' সকলোখিনি কভাৰ হৈছে 2026-27 বৰ্ষৰ নতুন চিলেবাছৰ মতে। আৰু এইখিনি যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব। হোৱাটছআপত মেছেজ কৰিলে হৈ যাব। আৰু ইয়াত বিশেষকৈ এতিয়া মই মেইন ভিডিঅ' ল'লোঁ, মেইন ভিডিঅ'টো আপোনালোকক জনাইছোঁ। আৰু লগতে জইনিং কৰিবৰ কাৰণে হোৱাটছআপত মেছেজ কৰিলে হ'ব। চ' মেইন ভিডিঅ'টো মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। বিশেষকৈ ইয়াত এজ লিমিট কিমান বিচাৰিছে? এজ লিমিট 18 পৰা 40 বছৰলৈকে পাৰিব। আৰু বিশেষকৈ কিমান থাউজেণ্ড ভেকেঞ্চি? 15,000+100+ ভেকেঞ্চি হয়। আৰু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ হয়। পোষ্ট এভেইলেবিলিটি 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেট লেভেল হওক, সকলোৱে আবেদনসমূহ কৰিব পাৰিব, যিহেতু গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত হয়। আৰু লগতে ইয়াৰ ক্ষেত্ৰত যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰে ডেইলি বেছত আমাৰ যিটো গ্ৰুপ হয়, পেইড গ্ৰুপ হয়, তাত আপোনালোকে জইন কৰিলে পাৰিব। ডেইলি আপোনালোকে কনচেপ্ট ৱাইজত নোটৰ পৰা আদি কৰি কুৱেশ্যন এনচাৰৰ পৰা আদি কৰি সকলোখিনি ভাঙি পাতি আপোনালোকক শিকোৱা হ'ব। প্ৰতিদিনে আপোনালোকে লাভ কৰি থাকিব। আৰু এজ লিমিটটো দেখিব পাইছে, কেটেগৰী ৱাইজত আপাৰ এজ লিমিট 18 পৰা 40 বছৰলৈকে পাৰিব। লগতে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব OBC MBC কাৰণে 43 বছৰ, SC SC ক্ষেত্ৰত 45 বছৰ, আৰু ST হিলৰ ক্ষেত্ৰত। আৰু লগতে এডুকেশ্যন কোৱালিফিকেশ্যন কিন্তু সকলোখিনি কথা জনাই দিছোঁ। চ' এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকে। চ' ইয়াৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবৰ কাৰণে 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব সেইখিনি কথাও আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি কথা গম পাব পাৰিব। আৰু আপোনালোকে নিশ্চয় গম পায়, যদি আপোনালোকে ভাবিছে মানে আপোনালোকে 2 এমাহ পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিম বুলি, তেনেকৈ কেতিয়াও চিলেকশ্যনসমূহ লাভ কৰিব নোৱাৰে। এতিয়াও আপোনালোকৰ সময় শেষ হৈ যায়। এইটো সময়ৰ পৰা আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰা আৰম্ভ কৰক। চিলেবাছ ৱাইজত পঢ়িব লাগিব, যিখিনি আপোনালোকৰ আমাৰ গ্ৰুপৰ থ্ৰুদি চিলেবাছ ৱাইজত আপোনালোকক সকলোখিনি শিকোৱা হ'ব। চ' সোনকালে গৈ আমাৰ গ্ৰুপত জইন হৈ ল'ব পাৰে। গ্ৰেড 3 গ্ৰেড 4 দুইটা ধৰণৰ ভেকেঞ্চি কিন্তু দেখিব পাৰিছে। আৰু গ্ৰেড 4 ক্ষেত্ৰত আৰু যদি আপোনালোকে ডাইৰেক্ট গ্ৰুপত জইন হোৱাকৈ ডাইৰেক্ট অল কোৰ্চ যদি আপোনালোকে পাব বিচাৰে, তেন্তেও আমাৰ হোৱাটছআপত মেছেজ কৰিলে তেতিয়া আপোনালোকে অল কোৰ্চটো পাব। অল কোৰ্চটো প্ৰাইচটো 499 হয়। আৰু যিটো গ্ৰুপ জইনিং হয় এইটো যিটো 1 year ভেলিডিটি পাব, সেইকাৰণে তাত আপোনালোকে 599 পাব। 40% অফাৰ চলি আছে। আৰু বাকী ডিটেইলছ আপোনালোকে দেখিব পাৰিছে। ইয়াত আপোনালোকে হোৱাটছআপত
মেছেজ কৰিলে হ'ব। বাকী আপোনালোকে আবেদনসমূহ কৰিবৰ কাৰণে চ' এডিআৰ যিটো SLRC অফিচিয়েল ৱেবছাইট আছে তাৰ যোগে কৰিব পাৰিব। চ' এতিয়া হ'লেও মেইনটো আপোনালোকে কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব পাৰে। চ' এই ভেকেঞ্চিখিনি আপোনালোকে জুলাই মাহৰ ধৰি লওক 10ৰ পৰা 15 তাৰিখৰ ভিতৰত আপোনালোকে আবেদনসমূহ হোৱা দেখিবলৈ পাব। কিয়নো জুলাই 6 তাৰিখে বাজেট অধিৱেশন আছে। বাজেট অধিৱেশনৰ পিছতে এই ভেকেঞ্চিসমূহ লাহে লাহে এডভাৰটাইজমেণ্টত আহিবলৈ গৈ আছে। চ' তাৰ ক্ষেত্ৰত আপোনালোকে জুলাই মাহৰ 10ৰ পৰা 15 তাৰিখৰ ভিতৰত দেখিবলৈ পাব। আৰু আমাৰ যিটো কোৰ্চ হয়, কোৰ্চটো যে আপোনালোকে বাই কৰিব বিচাৰিছে 100% ইয়াৰ পৰাই আপোনালোকে কুৱেশ্যন অহা দেখা পাব আৰু এইখিনি আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। চ' যদি কোৰ্চটো বাই কৰিলে ভালদৰে পায় আপোনালোকে 100% চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' কোৰ্চটো বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰক 9181267278 আৰু অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে আছে আৰু আপোনালোকৰ কাৰণে লিমিটেড টাইমৰ কাৰণে 50% অফাৰো চলি আছে। মাত্ৰ 499ত আপোনালোকে গোটেই কোৰ্চটো পাই যাব। চ' ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়, সোনকালে গৈ বাই কৰি ল'ব পাৰে। আজি ভিডিঅ' ইমানে। যদি লাইক কৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব।